আজি গুৱাহাটীত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 আবেদন পত্ৰ বিতৰণ অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ পূৰ্বতে এই আঁচনি ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত বিদ্যালয়তে সীমাবদ্ধ আছিল এইবাৰৰ পৰা এই আঁচনিয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়কো সমাহিত কৰিব এইবাৰ আঁচনিখনত উচ্চতৰ মাধ্যমিক স্নাতক পৰ্যায় আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰীকে সামৰি ল'ব অহা বৰ্ষত স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীক সামৰি লোৱা হ'ব এই আঁচনিত ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰ ভিতৰত যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰিব তেওঁলোকে 1000 টকাকৈ লাভ কৰিব দুইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছো আঁচনিখনত আমি দুটা বৰ্ষ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ অৰ্থাৎ এই আঁচনিখনে এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীকে সামৰি ল'ব আৰু অহা বছৰলৈ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলো এই আঁচনিখনৰ লগত সমাহিত হৈ পৰাৰ লগে লগে এই আঁচনিখনে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰৰ ভিতৰত যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেখেতসকলে বিদ্যালয় খুলি থকা প্ৰতিটো মাহতে চৰকাৰৰ পৰা 1000 টকাকৈ লাভ কৰিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট